গোল্ড, সিলভাৰ, এলুমিনিয়াম, কপাৰ, জিংক ইত্যাদি মেটেলত আপুনি কেনেদৰে বিনিয়োগ কৰিব। সোণ আৰু ৰূপত বিনিয়োগ কৰা পদ্ধতি একেবাৰে ইজি, কিন্তু কপাৰ, জিংক, এলুমিনিয়াম ইত্যাদি মেটেলত আপুনি কেনেকৈ বিনিয়োগ কৰিব আজিৰ ভিডিঅ'টোত মই কৈ আছো। চাওক, যোৱা 1-1.5 বছৰ জুৰি যদি আপুনি মেটেল সেক্টৰটো চায়, ফেৰাছ মেটেল, নন ফেৰাছ, প্ৰেচিয়াছ মেটেল, প্ৰত্যেকটো মেটেলে বহুত বেছি মোমেন্টামত আছে, বিশেষকৈ গোল্ড আৰু সিলভাৰ। কিন্তু যোৱা 1.5-2 মাহ জুৰি বাকীবিলাক মেটেল যেনেকৈ কপাৰ, জিংক, এলুমিনিয়াম ইত্যাদি মেটেলো এতিয়া ৰেলি কৰা আৰম্ভ কৰিছে। সো এইবিলাক মেটেলত আপুনি কেনেদৰে বিনিয়োগ কৰিব। সো প্ৰথমতে মই গোল্ড আৰু সিলভাৰ কৈ আছো, যদি আপুনি নাজানে সিম্পল পদ্ধতি হল হয় মিউচুৱেল ফান্ড নহলে ETF, এক্সচেঞ্জ ট্ৰেডেড ফান্ড। গোল্ডত যদি বিনিয়োগ কৰিব বিচাৰে তেতিয়াহলে গোল্ড ETF আছে, SBI ৰ গোল্ড ETF আছে, দেন নিপন ইণ্ডিয়াৰ গোল্ড ETF আছে আৰু বহুত ETF আছে। ঠিক তেনেকৈ সিলভাৰৰ কাৰণে বহুত ETF আছে, কোটেক মহিন্দ্ৰাৰ সিলভাৰ ETF আছে, SBI ৰ সিলভাৰ ETF আছে ইত্যাদি ইত্যাদি। আৰু আপুনি মিউচুৱেল ফান্ডৰ জৰিয়তেও বিনিয়োগ কৰিব পাৰে। কিন্তু যদি আপুনি কপাৰত বিনিয়োগ কৰিব বিচাৰিছে, তাৰ কাৰণে একো ETF বা মিউচুৱেল ফান্ড নাই, আপুনি ষ্টকৰ জৰিয়তেহে বিনিয়োগ কৰিব লাগিব। আৰু তাৰ কাৰণে ইণ্ডিয়াত অকল এটা ষ্টকে আছে, সেইটো হ'ল হিন্দুস্তান কপাৰ। যদি এলুমিনিয়ামত বিনিয়োগ কৰিব বিচাৰিছে তেতিয়াহলে নেলকো আছে, হিন্দালকো ইণ্ডাষ্ট্ৰিজ আছে, VEDL বা বেদান্তৰ জৰিয়তে আপুনি বিনিয়োগ কৰিব পাৰে। এইবিলাক হ'ল ষ্টক। যদি আপুনি জিংকত বিনিয়োগ কৰিব বিচাৰিছে তেতিয়াহলে হয় VEDL বেদান্ত নহলে হিন্দুস্তান জিংকত আপুনি বিনিয়োগ কৰিব পাৰে। আৰু যদি আপুনি ওভাৰঅল মেটেল সেক্টৰটোতে বিনিয়োগ কৰিব বিচাৰিছে তেতিয়াহলে আপুনি এটা ইনডেক্স বাই কৰিব লাগিব, মানে আপুনি ETFত বিনিয়োগ কৰিব লাগিব, সেইটো হ'ব মেটেল ETF। যেনেকৈ মিৰাই এছেট নিফটি মেটেল ETF বা ICICI প্ৰুৰো মেটেল ETF এটা আছে, তাতো বিনিয়োগ কৰিব পাৰে। কিন্তু শেষত মই এটা ষ্টেণ্ডাৰ্ড ডিসক্লেইমাৰ দিব বিচাৰিছো, এইবিলাক একদম ৰেকমেন্ডেড নহয়, জাস্ট ফৰ ইনফৰমেশন অনলি। আচ্ছা, এতিয়া মোক কওক, ওপৰত মেনশন কৰা ETF বা মিউচুৱেল ফান্ড বা ষ্টকত আপোনালোকে কিবা বিনিয়োগ কৰিছে নে? যদি কৰিছে প্লিজ কমেন্ট বক্সত নামটো লিখি দিব, আপোনালোকৰ সহায় পালে বিৰাট ভাল পাম।